অ বিন্দু কি হ'ল ইমান টেনচনত আছে আপুনি কি কবি আৰু দুনিয়াৰ পৃথিৱীৰ টেনচন কামৰ টেনচন আৰু তোৰ বায়েৰ আছেই নহয় যি মুখ এখন বহুত ভয় লাগে ৰে ভাই ক'ত আছা কি হ'ল তোমাক যে বজাৰৰ পৰা চাউল তেল পিয়াজ আনিব দিছিলো কি হ'ল ৰচোন বাইদেউ তই যে ভিন্দক ইমান বেয়া ব্যৱহাৰ কৰি থাক তোৰ অকণমান বেয়া নালাগে নে মানুহটোৰ লগত এনেকে যে বেয়া ব্যৱহাৰ কৰি থাক হা মানুহজন যে ৰাতিপুৱা ওলাই যায় ৰাতি ঘৰত সোমাই আলহীৰ নিচিনা প্ৰত্যেকজন গিৰিয়েক তেনেকুৱা ৰাতিপুৱা ওলাই যায় ৰাতি ঘৰত আহি সোমায় খালি দুপৰীয়া ভাতকেইটা খাই আকৌ গুচি যায় আৰু ইমান কষ্ট যে কৰিছে তোৰ কাৰণে তোৰ ছোৱালীজনীৰ কাৰণে কৰিছে তোৰ অকণমান বেয়া নালাগে নে নাপায় কিন্তু দেই মানুহজনক অলপ ইজ্জত কৰিব শিক যিহেতু তোৰ গিৰিয়েৰ হয় তই অলপ ইজ্জত কৰিবলৈ শিক মানুহজনক তই ঠিকেই কৈছ মই অলপ বুজি পাইছো বুজিছ মোৰ ভুলবিলাক আৰু বেয়াই লাগি যায় বেয়া নাপাবা দেই মই ভুলটো মানি লৈছো আজি কিন্তু এটা কথা নহয় তোমাৰ যে পুৰণা কাণ্ডবিলাক যেতিয়া মোৰ মনত পৰে তেতিয়া তোমাক মোৰ আকৌ থাপ্পৰ মাৰি দিবলৈ মন যায় তহঁতক বুজাই লাভ নাই দেই